গুড মৰ্ণিং আপোনালোক আটাইলৈ এই ৰাতিপুৱাই খাপডাল ওলাইছে নপাৰৰ পৰা ফোন আহিছে মোৰো শৰীৰটো ভাল নহয় জ্বৰ কাহ আৰু এতিয়া খাপটো ৰেস্কিউ কৰিব গৈ আছোঁ আৰু এইবিলাক মোৰ খজুলি ইয়াতে আছে খজুলিবিলাক এতিয়া ল'ম আৰু লৈ খাপটো উদ্ধাৰ কৰিব যাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব ভগৱান ইয়া নমস্কাৰ মই আহিছোঁ এতিয়া নপাৰা যিটো ৰাজবংশীৰ ঘৰৰ ভিতৰত সাপ এডাল সোমাই আছে তেখেতসকলক উদ্ধাৰ কৰিব আহিছোঁ এতিয়া মই লগতে সাপডালকো উদ্ধাৰ কৰিম উদ্ধাৰ কৰি ঘন জংঘলত সুন্দৰভাৱে এৰি দিম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব শৰীৰটো কিমান ভাল নহয় মোৰ আজি জ্বৰ হৈ আছে আপোনালোকে যিমান পাৰে এইবিলাক ভিডিঅ' মোৰ শ্বেয়াৰ কৰি দিব লগতে মোৰ ইউটিউব চেনেলটো ৰাজীৱ ক্ৰিয়েটৰ স্নেক পেন যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু মোক অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিলৈকে মই যিমান সাপ ৰেস্কিউ কৰিছোঁ ঘৰৰ ভিতৰত এইবিলাক ঘৰৰ চুকত সোমাই থাকে আৰু চুকত আপোনালোকে জানে ভেকুলী থাকে গতিকে ভেকুলী যাতে ঘৰৰ ভিতৰত সোমাব নোৱাৰে তাৰ বাবে আপোনালোকে ব্যৱস্থা কৰিব আৰু ভেকুলী খাবয়ে ঘৰৰ ভিতৰত সাপ সোমায় গতিকে ঘৰৰ ভিতৰত সদায় চাফ চিকুণ কৰি ৰাখিব আপোনালোকে লগতে জাবৰ জোথৰৰ পৰা আদি কৰি এই কোণত এইবিলাক যেনেকুৱা কাঠৰ টুকুৰা থৈছে কিবা থৈছে এইবিলাক যাতে নথয় ভালদৰে চাফ চিকুণ কৰি থৈ দিব আৰু মই লক্ষ্য কৰিছোঁ এই সাপডাল বহুত ডাঙৰ হয় আৰু বহুত দীঘল হয় কমচে কম 8 ফুটটো লম্বা আছে দীঘল 8 ফুট হ'ব এই সাপডালৰ গতিকে এই সাপডালে যদি আপোনালোকক কাৰোবাক যদি ভৰিত মেৰ মাৰি ধৰি কামোৰে তো মানুহজনৰ কিবা এটা হোৱাটো একেবাৰে নিশ্চিত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আপোনালোকে সাৱধান হওক সজাগ হওক যাতে ঘৰৰ ভিতৰত এইবিলাক জাবৰ জোথৰ নথয় আৰু এই সাপডালৰ একেবাৰে বিষ নাই যদিও ইমান দীঘল সাপডালে ভৰিত মেৰ মাৰি ধৰাৰ পিছত নিশ্চয় আপোনালোকৰ ভয় লাগিব গতিকে চাওক এই মানুহবিলাক আহিছে এতিয়া সাপ চাব তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব এইটো সাপৰ নাম মচৰা গুম বুলি কয় ইয়াক বা আমাৰ ভাষাত এইটো হুলেবেৰীয়া সাপ বুলি কয় গাঁৱলীয়া ভাষাত আৰু ইংৰাজীত ইয়াক ইণ্ডিয়ান ৰেড স্নেক বুলি কোৱা যায় আৰু ইয়াৰ প্ৰধান খাদ্য হৈছে ভেকুলী এন্দুৰ নিগনি হাঁহৰ কণী মুৰ্গীৰ কণী ইত্যাদি ভিডিঅ'টো শেষলৈকে চাই যিমান পাৰে শ্বেয়াৰ কৰি দিব আজি যিটো ৰাজবংশীৰ ঘৰত সোমাইছে সাপ কাইলৈ আপোনাৰ ঘৰতো সোমোৱাটো একো ডাঙৰ কথা নহয় আৰু আপোনালোকেও এইবিলাক সাপ চিনি পোৱাটো বহুত জৰুৰী বুলি মই ভাবোঁ বহুত ভাল বুলি ভাবোঁ কাৰণ বহুত ডাঙৰ হ'ব পাৰে একেবাৰে অবিষাক্ত সাপ চাওক কিমান ডাঙৰ সাপ এডাল তো গতিকে এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিলে সকলোৱে চিনি পাব আৰু সকলোৱে বিপদৰ পৰা ৰক্ষা পৰিব Oh my God কি সুন্দৰ কামোৰ এটা দিছে বাপৰে বাপ যদি জোতা নিপিন্ধিলোঁ মই আজি এইভাবে জোতা পিন্ধিব লাগে সাপ ধৰিব গ'লে
দেখা পাইছে ৰাইজসকল আপোনালোকে কিমান দীঘল খাপ এডাল এতিয়া চাওকচোন চাওক বাপৰে বাপ বাপৰে বাপ এডাল খাপে যদি মেৰ মাৰি ধৰে ভৰিত আৰু যদি কামোৰ এটা দিয়ে আৰু কি লাগে কওক এনেই মানুহৰ হাৰ্ট এটেক হৈ যাব গতিকে সাৱধান তাৰ বাবে কৈছোঁ মই আপোনালোকক একেবাৰে অবিষাক্ত সাপ একেবাৰে বিষ নোহোৱা সাপ হ'ল এইডাল কোনো ভয় কৰাৰ কোনো কাৰণ নাই আৰু ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত খং উঠি আছে যাৰ বাবে এনেকৈ আছে সেই কাৰণ ভেকুলী দুটা আনিছিল খাব নাপালে ঠিক সুন্দৰ জেগাত মই এৰি দিম তাক ৰিলিজ কৰি দিম পিছত নেকি ধুনীয়াকৈ ভেকুলী বা ইন্দোৰ নেগুলি খাব পায় শুক্লাই ঘন জংঘলত এৰি দিম মই তাক আৰু ধন্যবাদ জনাইছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আশা কৰোঁ আপোনালোকৰ মৰম চেনেহ আৰু আশীৰ্বাদ যাতে মোৰ লগত সদায় এনেদৰে থাকে